Sport admission 2026 Samarth portal sport admission 15th of June 2026 হ'বলৈ গৈ আছে যিবোৰ ভাইটি ভণ্টিয়ে এডমিশন ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহা নাই ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই তোমালোকে লাষ্ট অপশ্যন তোমালোকৰ কাৰণে স্পট এডমিশ্যন চ' তোমালোকে কি কৰিবা তোমালোকৰ কি কুৱেৰিজ তোমালোকৰ কি প্ৰব্লেম এভৰিথিং ডিছকাছ কৰিব লৈছোঁ মোৰ বিনম্ৰ অনুৰোধ কথাখিনি ভালকৈ শুনিবা আৰু যিবোৰ ষ্টুডেণ্টে কুৱেৰিজ ডিফাৰেণ্ট কমেণ্ট কৰিছা ডিফাৰেণ্ট কুৱেশ্যন কৰিছা দাদা মোৰ এইটো প্ৰব্লেম সেইটো প্ৰব্লেম এভৰিথিং জনাবলৈ লৈছোঁ তোমাৰ প্ৰব্লেম লাষ্টত আহিব আৰু প্ৰথমত আহিব পাৰে প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ কথাখিনি শুনিবা স্পট এডমিশ্যন ৰিগাৰ্ডিং ডিফাৰেণ্ট কুৱেৰিজ আৰু এটা কথা যে তোমালোকে কুইক ইনফো অচিন্দো তোমালোকৰ যদি পাৰ্চনেলি কিবা জানিব লাগে কুইক ইনফো অচিন্দো ইনষ্টাগ্ৰামত তোমালোকে মেছেজ কৰিব পাৰা বিন্দাছ মই ফ্ৰীলি তোমালোকক গাইড কৰিবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট অফ অল আহিছে যে ফাৰ্ষ্ট অফ অল কথাটো কৈ লৈছোঁ যে তোমালোকে কিমান ছাপ'জ কোনোবা এখন কলেজত যোনখন কলেজতো কৰিছা সেইখন কলেজত কিমান ছিট আছে কিমান ছিট বাকী আছে সেইটো তোমালোকে 15th of June 15 তাৰিখে মৰ্ণিঙতে জনাই দিব এনাউন্স কৰি দিব এডমিশ্যন যিখিনি পেনেল এডমিশ্যন পেনেল যিখিনি মানুহ থাকিব যিকেইজন টিচাৰ থাকিব জনাই দিব যে ইমান কেইখন ছিট আছে ইমান কেইখন ছিট আছে ইমান কেইখন ছিট আছে এই ডিপাৰ্টমেণ্টত ইমান কেইখন ছিট আছে এনেকুৱা জনাই দিব চ' আৰ্টছ হওক কমাৰ্চ হওক ছায়েন্স হওক সকলোৰে প্ৰথমতে এনাউন্স কৰি দিব যে এইখিনি ছিট বাকী আছে এই ডিপাৰ্টমেণ্টত 10খন এই ডিপাৰ্টমেণ্টত ফিজিক্সত 5খন কেমেষ্ট্ৰিত 8খন হিষ্ট্ৰীত 10খন তাৰপিছত ইকনমিক্সত 5খন এনেকুৱা ছিট বাকী আছে আগতীয়াকৈ মৰ্ণিঙতে তোমালোকক জনাই দিব তাৰপিছত তুমি ডিচাইড কৰিব পাৰিবা যে ল'বা নে নাই বা ক'ত যাবা তুমি আৰু এটা কথা কৈছোঁ তোমালোকে 15th of June তাৰিখে মেজৰ চেঞ্জ কৰিব পাৰিবা ছাপ'জ তুমি আৰ্টছৰ তুমি ইকনমিক্সৰ পৰা পলিটিকেল ছায়েন্স ল'ব লাগে বা পলিটিকেল ছায়েন্সৰ পৰা বেলেগত ল'ব লাগে দেন 15 তাৰিখে চেঞ্জ কৰিব পাৰিবা ৰাতিপুৱাৰ পৰাই সমৰ্থ পৰ্টেল অ'পেন থাকিব অ'কে এইটো বহুত ইম্পৰ্টেণ্ট কথা যে মেজৰ চেঞ্জ কৰিব পাৰিবা নে নাই য়েছ মেজৰ চেঞ্জ কৰিব পাৰিবা চ' তোমালোকে 15 তাৰিখে ৰাতিপুৱাই গম পাবা যে কোন ডিপাৰ্টমেণ্টত কিমান ছিট বাকী আছে আৰু তোমালোকে সেই অনুযায়ী আৰ্টছ ছায়েন্স কমাৰ্চ যোনে হওক তো সেই অনুযায়ী তোমালোকে মেজৰ চেঞ্জ কৰিব পাৰিবা 15th of June অ'কে এতিয়া আহিছে এতিয়া কুৱেৰিজবোৰ লৈছোঁ তোমালোকে যিবোৰ ষ্টুডেণ্টে কুৱেৰিজ কমপ্লেইন কৰিছা বা দাদা এইটো প্ৰব্লেম সেইটো প্ৰব্লেম চ' ছাৰ মোক কোনোবাই কৈছে স্পট এডমিশ্যনত দিনা মেজৰ মাইনৰ চেঞ্জ কৰিব পাৰি নাই অলৰেডি মই জনালোঁ যে চেঞ্জ কৰিব পাৰিবা আৰু কিমান ছিট বাকী আছে সেইটো তোমালোকক আগতীয়াকৈ জনাই দিব স্পট এডমিশ্যন মেজৰ ছাবজেক্ট চেঞ্জ কৰিব পাৰি স্পট এডমিশ্যনৰ কলেজৰ কাৰণে কোনটো টাইম যাব লাগিব ৰাতিপুৱাই যিমান 9 AM যাবলৈ চেষ্টা কৰিবা ৰাতিপুৱাই যাবলৈ চেষ্টা কৰিবা একদম আৰু ডকুমেণ্টছ কি লাগিব কোনোবাই সুধিছে ডকুমেণ্টছ যিখিনি ডকুমেণ্টছ তোমাৰ সমৰ্থ পৰ্টেলৰ এডমিশ্যন এপ্লিকেশ্যন ফৰ্ম তোমাৰ মাৰ্কশ্বিট যদি ৰেচন কাৰ্ড ইনকাম চাৰ্টিফিকেট যদি ফ্ৰী এডমিশ্যন ল'ব লাগে এজ ইউজুৱেল স্পট এডমিশ্যনৰ কাৰণে এনেকুৱা নহয় যে তোমাৰ ৰেচন কাৰ্ড ইনকাম চাৰ্টিফিকেট ভেলিড হয় তুমি ফ্ৰী এডমিশ্যন পাবা কোনোবাই সুধিছে দাদা যে মই স্পট এডমিশ্যনত ফ্ৰী এডমিশ্যন পামনে নাই যদি ইনকাম চাৰ্টিফিকেট এণ্ড ৰেচন কাৰ্ড আছে 100% ফ্ৰী এডমিশ্যন পাবা তাৰে পিছত কমেণ্ট কৰিছে যে মই এপ্লাই কৰা নাই সমৰ্থ পৰ্টেলত দেন স্পট এডমিশ্যনত ল'ব পাৰিম নেকি এপ্লাই নকৰিলে তুমি কেনেকৈ একচেপ্ট কৰিবা কেনেকৈ তোমাৰ এডমিশ্যন হ'ব সমৰ্থ পৰ্টেলত তোমাৰ এপ্লাই হ'ব লাগিব তাৰপিছতহে তুমি এডমিশ্যন ল'ব পাৰিবা আৰু এগেইন এপ্লাই কৰিব লাগিব নেকি যদি সমৰ্থ পৰ্টেলত এগেইন এপ্লাই কৰিব লাগিব এগেইন কৰিব নালাগে এগেইন যদি কৰিব লাগে দেন মেজৰ চেঞ্জৰ ক্ষেত্ৰত কৰিব লাগিব মেজৰ চেঞ্জ যদি কৰা দেন কৰিব লাগিব এগেইন আবেদন অ'কে তাৰপিছত মই জিঅ'গ্ৰাফীত মেজৰ লৈছিলোঁ কোনোবাই সুধিছে যে কোনোবাই কুৱেশ্যন কৰিছে দাদা মই আগতে বেলেগ ছাবজেক্টত মানে মেজৰ লৈছিলোঁ বেলেগ কলেজ এখনত লৈছিলোঁ মই স্পট এডমিশ্যনত ল'ব পাৰিম নে নাই তোমালোকে প্ৰথমতে যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত ছাপ'জ ক'ৰবাত এডমিশ্যন লৈছা দেন তুমি কি কৰিব লাগিব য'ত এডমিশ্যন লৈছা তাৰে পৰা উইথড্ৰ কৰিব লাগিব তাৰপিছত স্পট এডমিশ্যনত য'ত ল'বা তাতে একচেপ্ট কৰিব লাগিব তাতে ল'ব লাগিব অ'কে তাতে আগতে উইথড্ৰ কৰিব লাগিব সেইদিনা 15 তাৰিখে তাৰে পিছত কোনোবাই দাদা মই জগন্নাথ বৰুৱা ৰেজিষ্ট্ৰেশ্যন নাছিল সমৰ্থ পৰ্টেলত মোৰ HS% জগন্নাথ বৰুৱাৰ কাট অফতকৈ বেছি যদি তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাই সমৰ্থ পৰ্টেলত দেন তোমাৰ কিয় নাম আহিব ভাই চিধা কথা তোমাৰ নাম নাহে তোমাৰ ৰেজিষ্ট্ৰেশ্যনো নাই দেন তুমি এপ্লাই কৰা নাই দেন তোমাৰ নাম নাহে অ'কে মোৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিল কিন্তু মই গম নাপালোঁ এক্সপায়াৰ হৈ গৈছে ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই কিয়
ভাই তুমি ফার্স্ট মেরিট লিষ্টত নাম আছিলে, তুমি এডমিশ্যন লোৱা নাই, দেন তোমাক এগেইন কিয় অপৰচুনিটি দিব? তোমাক অলৰেডি এটা অপৰচুনিটি দিছে ফাৰ্স্ট মেৰিট লিষ্টত, তোমাক এগেইন নিদিয়ে। এতিয়া তুমি স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব লাগিব বা স্পট এডমিশ্যনত যাব লাগিব। তাৰপিছত স্পট এডমিশ্যন মেজৰ চেঞ্জ কৰিব পাৰি নাই? এগেইন কৰিছে, ইয়েছ চেঞ্জ কৰিব পাৰি। স্পট এডমিশ্যনৰ দিনা ৰাতিপুৱাই চেঞ্জ কৰিব পাৰিবা। তাৰে পিছত কেনেকৈ জানিম কিমান ছিট আছে? তোমালোকে ৰাতিপুৱাই ফাৰ্ষ্ট অফ অল ৰাতিপুৱাই গম পাবা যে কিমান ছিট বাকী আছে। আৰু তাৰে আগতে তোমালোকে যদি টিচাৰৰ লগত ভাল আছে, ষ্টুডেণ্ট তাৰে পুৰণা ষ্টুডেণ্টৰ লগত ভাল আছে, সিহঁতক সুধিব দিবা যে কোন ডিপাৰ্টমেণ্টত কিমান ছিট বাকী আছে। অ'কে, তাৰপিছত আৰু এটা কথা যে দাদা আমি কোনখন কলেজত গ'লে ভাল হ'ব? যোনখন কলেজত গম পাবা যে এইখন কলেজত কাট অফ কম গৈছে, তোমাৰ ছাপ'জ কাট অফ 75 গৈছে লাষ্ট কাট অফ, তুমি যোনখন ল'বা, তোমাৰ জেনেৰেল SC ST নিজে নিজে ধৰি ল'বা। চ' জেনেৰেলত তুমি জেনেৰেলত 75 গৈছে, তোমাৰ 73 আছিল, দেন তুমি সেইখন কলেজত যোৱা, নিয়াৰ আছে তোমাৰ পাৰ্চেণ্টেজটো। এতিয়া তোমাৰ বি বৰুৱা কলেজ কাট অফ গৈছে 88, তোমাৰ আছে 60, তুমি কেনেকৈ ইমান ডিফাৰেঞ্চ নাহে? মিনিমাম ডিফাৰেঞ্চ আহিলে কিমান আহিব? 5-10, মেক্সিমাম 10 আহিব ডিফাৰেঞ্চ। মেক্সিমাম ডিফাৰেঞ্চ আহিলে পাৰ্চেণ্টেজ 5-10 আহিব। অ'কে, ডাউনত গ'লে আৰু ছিট থাকে। তাৰপিছত দাদা মোৰ ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টত দুয়োটাতে নাম নাই, কি কৰিম? স্পট এডমিশ্যনত যাবা। স্পট এডমিশ্যনত গৈ ৰাতিপুৱা যেতিয়া এনাউন্স কৰিব এই ডিপাৰ্টমেণ্টত ইমান, এই ডিপাৰ্টমেণ্টত ইমান, ফিজিক্সত ইমান, মেথছত ইমান, দেন সেইদিনা তুমি য'ত বেছি তোমাৰ পাৰ্চেণ্টেজ অলপ ধৰা চাবা, চ' য'ত বেছি তুমি তাতে এপ্লাই কৰি দিবা, তাতে মেজৰ চেঞ্জ কৰি দিবা। তাৰপিছত যোনে যোনে পাইছিলে সিহঁতে কলেজ চেঞ্জ কৰিব পাৰিবনে নাই? শুনা, যদি কোনোবাই এডমিশ্যন লৈছে, এগেইন কোনোবাই কৰিছে, যদি কোনোবাই এডমিশ্যন লৈছে দেন সি উইথড্ৰ কৰাৰ পিছতে বেলেগ কলেজত ল'ব পাৰিব। দ্বিতীয় মেৰিট লিষ্টত নাম নাহিলে দাদা, দ্বিতীয় মেৰিট লিষ্টত নাম নাই, দেন প্লিজ স্পট এডমিশ্যনত যাবা। আমি কেনেকৈ জানিম? সেইটো মই ৰিপ্লাই দিলোঁ, কেনেকৈ গম পাবা যে ক'ত কিমান ছিট বাকী আছে। তাৰে পিছত নিজে পঢ়া কলেজত য'তে নাম অহা নাই, বেলেগ কলেজখিনি কিমান পাৰ্চেণ্ট মই বুজি পোৱা নাই কি কমেণ্ট কৰিছে। চ' যিবোৰ ষ্টুডেণ্টৰ কমেণ্ট লোৱা নাই, তোমালোকে কুইক ইনফো অচিন্দ ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, ভইচ ৰিপ্লাই দি দিম তোমালোকৰ মেছেজটো চাই। অ'কে, চ' কোনোবাই কৈছে যে মোৰ পাৰ্চেণ্টেজ 88 ছামথিং আৰু কাট অফ গৈছে 88 ছামথিং, চ' মই পোৱাৰ চান্স আছে নাই স্পট এডমিশ্যনত? 100% পোৱাৰ চান্স আছে, কাৰণ 88তে ৰখি গৈছে। ছাপ'জ 88.2ত ৰখি গৈছে, তোমাৰ 88.4 লাষ্ট কাট অফ গৈছে, তোমাৰ 80 আছে, 88 আছে, দেন তুমি নেক্সট স্পটত পাবলৈ মানে বহুত হ'ব, মানে নিয়াৰ তোমাৰ, চ' বহুত চান্স আছে, প্ৰবেবিলিটি বেছি। স্পট এডমিশ্যন ল'লে ফ্ৰী এডমিশ্যন হ'বনে নাই? 100% ফ্ৰী এডমিশ্যন হ'ব। স্পট এডমিশ্যন হ'লে 100% ফ্ৰী এডমিশ্যন হ'ব। তাৰপিছত স্পট এডমিশ্যনৰ বাবে অনলাইন কৰিব লাগে নেকি? এক্সট্ৰাকৈ অনলাইন কৰিব নালাগে। যদি মেজৰ চেঞ্জ কৰিব লাগে দেন অনলাইন কৰিব লাগিব। যদি মেজৰ চেঞ্জ কৰিব লাগে, মেজৰ চেঞ্জ কৰিব লাগে যদি, দেন অনলাইন কৰিব লাগিব। অ'কে, তাৰপিছত স্পট এডমিশ্যনত নাপালে, স্পট এডমিশ্যনত যদি নোপোৱা দেন কি কৰিবা? দেন 29-30 জুলাইত এগেইন স্পট এডমিশ্যন আছে, ফাইনেল স্পট এডমিশ্যন 29-30 জুলাই, 29-30 জুলাইত ফাইনেল স্পট এডমিশ্যন আছে, সেইদিনাও তুমি পাবলৈ সক্ষম হ'ব পাৰা। অ'কে, তাৰপিছত আৰু নাম নাহিল, মোৰ নাম নাহিল স্পট এডমিশ্যনত যোৱা। অ'কে, মেক্সিমামক ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ। চ' তোমালোকৰ আৰু যিখিনি মই ক'লোঁ এইখিনিয়ে কথা, আৰু কুৱেৰিজ থাকিলে জনাবা, মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, নাইবা কুইক ইনফো অচিন্তত তোমালোকে মেছেজ কৰিব পাৰা। প্লিজ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, হেল্প কৰিবলৈ চেষ্টা কৰিম, গাইড কৰিবলৈ চেষ্টা কৰিম। চ' যিবোৰ ষ্টুডেণ্টৰ স্পট এডমিশ্যনত ল'ব মন, তোমালোকে ৰাতিপুৱাই যাবা, ৰাতিপুৱাই গৈ কোনখনত কিমান ছিট আছে সেই অনুযায়ী যদি চেঞ্জ কৰিব লাগে, মেজৰ চেঞ্জ কৰি ল'ব পাৰিবা, অন দ্য স্পট চেঞ্জ কৰি ল'ব পাৰিবা, কাৰণ সিদিনা সমৰ্থ পৰ্টেল ৰাতিপুৱাৰ পৰাই খোলা থাকিব। যদি আগতীয়াকৈ জানিব পাৰা দেন সেইটো বেটাৰ। আৰু কাট অফটো চোৱা, ছাপ'জ BS কলেজত কিমান কাট অফ গৈছে, বি বৰুৱাত কিমান কাট অফ গৈছে, লাষ্ট কাট অফ কিমান গৈছে, আৰু তোমাৰ পাৰ্চেণ্টটো, গেপটো দেখা, গেপটো। আৰু গেপ চাৰ্টিফিকেট যদি কাৰোবাৰ লাগে, গেপ চাৰ্টিফিকেট লাগিব। ইনকাম চাৰ্টিফিকেট থাকিলে ফ্ৰী এডমিশ্যন হ'ব। স্পটতে লোৱা, ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টত লোৱা, ন' প্ৰব্লেম।
ফ্ৰী ইনকাম চাৰ্টিফিকেট থাকিলে ফ্ৰী 100% হ'ব। আৰু গেপ আৰু এটা কথা দেই, বহুত কলেজে গেপ থকা ষ্টুডেণ্টক ফ্ৰী এডমিশ্যন নিদিয়ে। মই এইটো কথা জানো, কিছুমানে দিয়ে বাট কিছুমানে নিদিয়ে। গেপ থাকিলে কিছুমান কলেজে ফ্ৰী এডমিশ্যন নিদিয়ে। অ'কে, চ' এইখিনি আছিল ৰিগাৰ্ডিং স্পট এডমিশ্যন। আৰু যদি কিবা জানিব লাগে কমেণ্টত কৰিবা, মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম, তোমালোকক গাইড কৰিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে অলপ হ'লেও হেল্প পোৱা। অ'কে, চ' যিবোৰ ষ্টুডেণ্টৰ ভাইটি ভণ্টিৰ নাম নাই, ধৈৰ্য ৰাখা, যাতে তোমালোকে এডমিশ্যন পাবলৈ সক্ষম হোৱা। যিখিনি কথা কৈছোঁ সেইখিনি ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰা। ধন্যবাদ।